আজি আমাৰ ইয়াত আমি নাৰী আক্ৰোশৰ যি আমি জাগৰণ এখন ৰেলী আমি আয়োজন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হ'ল যোৱা 17 এপ্ৰিল 2026 যি আমাৰ নাৰী শক্তি বন্ধন অধিনিয়ম আইনখন আনিছিলে আমাৰ সংসদত, কিন্তু আমাৰ কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ সহযোগত সেই আইন আমাৰ গৃহীত কৰিব নিদিলে। গতিকে আমি সমগ্ৰ 170 কোটি ভাৰতৰ ভিতৰত 70 কোটি আমি যিহেতু নাৰী জাতিক ইমান অৱমাননা, ইমান প্ৰতাৰণা অকল কংগ্ৰেছে কৰে। আৰু তেওঁলোকৰ উদ্দেশ্য কি? যেতিয়া আমাৰ নাৰী শক্তিৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতিত মহিলাসকলৰ বাবে 3 তালাক অনা হৈছিলে, তেতিয়াও ঠিক কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সে তাৰ বিৰোধিতা কৰা আমি পৰিলক্ষিত হৈছিলে। আৰু আগন্তুক সময়ত আমি কিন্তু নাৰী শক্তি সজাগ হ'লোঁ। এতিয়া নাৰীয়ে নিজৰ অধিকাৰক বুজি পাইছে। নাৰীয়ে যিহেতু আগন্তুক সময়ত আমাৰ মাননীয় আৰু যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ নাৰী শক্তিক আগবঢ়াই নিব বিচাৰিছে, যাতে ৰাজনীতিক পথাৰখনতো যাতে নাৰীয়ে নিজৰ দক্ষতাৰ দ্বাৰা দেশৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। আৰু দেশৰ যি ৰাজনীতিৰ মূল উদ্দেশ্য, তাত নাৰী যাতে নিজৰ ফালৰ পৰা নাৰীৰ যিটো সন্মান, নাৰীৰ অধিকাৰ, তাৰ ওপৰত মাত মাতিব পাৰে। গতিকে আমি আশাবাদী আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগন্তুক সময়ত আমি সমগ্ৰ নাৰী জাতিয়ে তেওঁক সহায় কৰিম আৰু ছাপৰ্ট কৰিম। আৰু আমাৰ এই 33% যিটো ৰিজাৰ্ভেশ্যন নিশ্চয় আমাৰ সংসদত গৃহীত হ'ব বুলি আমি আশাবাদী। আৰু যেতিয়ালৈকে নহ'ব, আমি আমাৰ অধিকাৰৰ কাৰণে আমি এনেকুৱা সমদললে গোটেই নাৰী জাতি আমি সজাগ হৈ ওলাই আহিম। আৰু আপোনালোকৰ প্ৰেছৰ জৰিয়তে মই সমগ্ৰ নাৰী জাতিক নিজৰ অধিকাৰৰ কাৰণে আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।